মোৰ ঘৰ ইফালে তোৰ ঘৰ ইফালে মাজতে বোৱাথিৰ নয় চৰাই হোৱা হ'লে চৰাই হোৱা হ'লে উৰি গেলোহেঁতেন তোহাতে দুপাখি লৈ মই মইনা কহতে গাঁৱতে দাপৰ দুৱাৰৰ খেলি খেলি বেঙেনা পাত। আৰু তাৰপিছত আপোনাৰ গাব আমাৰ অসমৰ এজন গায়ক মানে কুসুম কৈলাশে গাব এনেকৈ পাখিতে পাখি লগাই উৰিবৰে মন মানে এইটো দিছ ইজ টাইম টু ছিংগিং প্ৰেক্টিছ টাইম মানে অনুশীলন গানৰ অনুশীলন। চ' এইটো বেছিকেলি আপোনাৰ কি হয়, এইটো আপোনাৰ জুবিনৰ গান নেকি, এইটো পাখিতে পাখি লগাই উৰিবৰে মন। চ' এইটোৱে গাইছিলোঁ দে তো এনেকুৱা আহে না সুৰটো, আৰু বেলেগে গায় ইমানটো সুৰ টানিব নোৱাৰোঁ। মিজুতি ধৰিছে মানে এনেকুৱা মানিকা মোৰ ডালিতে ৰৈ আছো জানানে হিয়াৰে মাহতে। স্পেলিংবিলাক নাজানো না, মেইন কথা স্পেলিং মানে আপোনাৰ কি, এইটো আপোনাৰ যিটো নেকি স্ক্ৰিপ্ট গীতৰ শব্দবোৰ মানে এইবোৰ নাজানো। চ' এইটো বহুত ভুল হয়, মিষ্টেক হয় ভাই। দাদা 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 কা না 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 no no na 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 হ'ব বহুত গালো। বৈঠা মাৰো দে। এইটো হ'ল আপোনাৰ পাপন মানে আপোনাৰ অংগৰাগ মহন্তৰ গান এইটো। বৈঠা মাৰো দে বৈঠা কি আছিল পাহৰি যাওঁ না। চাৰিয়া বৈঠা মাৰিয়া যায় ৰে আমাৰ ডিঙা আইলহতে জোৰ বৈঠা বয়াত পাঠ কৰ চলং বাতি ডিঙা নাভৰিয়া তোমাৰ ডিঙা আইল ৰে ডিঙা আইল ৰে জোৰ বৈঠা বয়াত পাঠ কৰ চলং বাতি ডিঙা নাভৰিয়া তোমাৰ ডিঙা আইল ৰে। চ' এইটো আছিলে আপোনাৰ পাপনৰ গান, মানে অংগৰাগ মহন্তৰ গান, আমাৰ এটা আছামিজ একদম হিপ হপ মানে পপুলাৰ হিপ হপ আৰু বহুত তাৰ গানবোৰ লগা অলপমান হিপ হপ টাইপ থাকে। চ' ভাল লাগে শুনি। তাৰপিছত আপোনাৰ আছে আৰু তাৰে গান, পাপনৰে গান এইটো, এটা কিবা আছিলে এইটো, ইফালে নাযাবি সিফালে নাযাবি মাজতে নাচি থাক, এনেকুৱা হেন এটা গান আছিলে কিবা। কি আছিলে পাহৰি গ'লো না। মোৰ ঘৰ ইফালে তোৰ ঘৰ সিফালে মাজতে বোৱাথিৰ নয় হয় এনেকৈ কয় নহয়। মোৰ ঘৰ ইফালে তোৰ ঘৰ সিফালে মাজতে বোৱাথিৰ নয় চৰাই হোৱা হ'লে উৰি গেলোহেঁতেন তোহাতে দুপাখি লৈ মই মইনা জাকতে জাকৰ দুৱাৰত খেলি খেলি বেঙেনাৰ পাতৰ গিৰি কি কয় জানো মই নিজেও মানে হেৰি হৈ যায় স্পেলিংবোৰ মানে ইমান স্পীডত গায় মানে। মোৰ ঘৰ ইফালে তোৰ ঘৰ ইফালে পাছতহে বোৱাথিৰ নয় চৰাই হোৱা হ'লে উৰি গেলোহেঁতেন তোহাতে দুপাখি লৈ মই মইনা কহতে গাঁৱতে দাপৰ দুৱাৰৰ খেলি খেলি বেঙেনা পাত। আৰু তাৰপিছত আপোনাৰ গাব আমাৰ অসমৰ এজন গায়ক মানে কুসুম কৈলাশে গাব এনেকৈ মানে কি আছিলে গানটো, চেংকি মদম লগালি চেং পগলা কৰি দি চেং মদম ভাবি চাবি তোকে স্পেলিংবোৰ অলপ উল্টা হৈ আছে। চ' ডোন্ট ৱাৰি গাইজ,
জাষ্ট আই এম ট্ৰাই টু ছিং ঠিক আছে মই জাষ্ট মানে যিমান কাপোৰ ট্ৰাই কৰি আছোঁ মানে চেষ্টা কৰি আছোঁ আৰু জাষ্ট এইটোৱে আৰু মানে টাইম পাছো হৈ গ'ল এইটো মানে বেষ্ট টাইম পাছ আৰু মানে এইবোৰে কৰি থাকোঁ চকাৰ মাত বাপৰে তাৰপিছত নেক্সট গাব আপোনাৰ নীল আকাশে গাব নীল আকাশে গাব এতিয়া নীল আকাশ হৈ যাওঁ মই বৰ্তমান নিজকে মই নিজে বুলি নাভাবোঁ আৰু নীল আকাশ হৈ যাওঁ এতিয়া মাছলে গৈছিলোঁ হৈ এজনীও নাপালোঁ ঘৰলৈ আহি মই নিমখ পাত খাই দিলোঁ এনেকুৱা আৰু এতিয়া নীল আকাশ হৈ গৈছোঁ প্ৰায় নিজকে নীল আকাশ বুলিয়ে ভাবি লৈছোঁ মই এতিয়া চ' ফিৰছে গাতা হওক ফিৰছে গাই দিওঁ মাছলে গৈছিলোঁ এজনীও নাপালোঁ ঘৰলৈ আহি মই নিমখ পাত খাই দিলোঁ সেনেদিনে ধৰি লগ পাব শিকিলোঁ ভাল পাব শিকিলোঁ আনৰে কোনতে গ'লোঁ মই পেপেও পেপেও পেপে পেপে পেও পেপেও 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 পেও পেপেও পেপেও পেপে পেপে পেও পেপেও 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 পেও মিউজিক আহি গ'ল আৰু মিউজিক আহি থাকিব এনেকৈ এইটো হ'ল নীল আকাশৰ গান মানে এইটো এতিয়া মই গাম আপোনাৰ মানে একদম আমাৰ অসমৰ এজন জনপ্ৰিয় গায়ক আছিলে এজন ভূপেন হাজৰিকা এতিয়া ঢুকাইছে বাৰু বাই দ্য ৱে চ' এনিৱে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে চ' এইটো আছিলে ভূপেন হাজৰিকাৰ গান আমাৰ এতিয়া ঢুকালে বাৰু উপায় নাই কি কৰিবি তো চিলিউট আমাৰ ভূপেন দা জয় অসম তো গাইছ মুখ চুখ বিশাল আৰু নাগাওঁ আৰু আজি এতিয়া পিছত আৰু গাম বেলেগ কি বোলে ছিংগাৰবোৰ আছে যে বিভিন্ন ধৰণৰ ছিংগাৰ আছে আমাৰ ছিংগাৰৰ অভাৱ নাই আমাৰ এই দুনিয়াত মানে জগতত পৃথিৱীত চ' সিহঁতৰ গান গাম বহুত গাম বেলেগ গান গাম বেলেগ ছিংগাৰৰ গান গাম পিছত চ' এতিয়া মুখ চুখ বিশাল এতিয়া গধূলিও হ'ল দেখিছে এই ইয়াৰ ওপৰত অকণমান এতিয়া আন্ধাৰ হৈ ফুৰিছে এতিয়া অন্ধকাৰ হ'ব ধৰিছে তো মিলতে হে ফিৰ নেক্সট ভিডিঅ' ফৰ গাইজ চ' টিল দেন বাই গাইজ এণ্ড see you soon